আমি লাখপতি বাইদেউৰ যি আমি আঁচনি হাতত লৈছিলোঁ সেই আঁচনিখনো আমি ৰূপায়ণ কৰাৰ বাবে আগবাঢ়িম। অৰ্থাৎ এতিয়া আমাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ পিছত আমাৰ বিধায়কসকলৰ ওচৰলৈকে তালিকাখন যাব আৰু বিধায়কসকলে মঞ্জুৰি কৰি দিয়াৰ লগে লগে আমাৰ আত্মসহায়ক গোটত থকা আই মাতৃসকলে 10,000 টকাকৈ চৰকাৰৰ পৰা বেংকত তেওঁলোকে ধন পাব। কিন্তু মোৰ উদ্দেশ্য হ'ল যে অকল 10,000 টকাই দিয়া নহয়, 2025 চনত যদি আমি 10,000 টকা দিওঁ, 2026 চনত আমি আৰু 15,000 টকা দিয়াৰ লগতে বেংকৰ পৰাও আমি লোন দিয়াবৰ বাবে চেষ্টা কৰিম। আমি লাখপতি বাইদেউৰ যি আমি আঁচনি হাতত লৈছিলোঁ সেই আঁচনিখনো আমি ৰূপায়ণ কৰাৰ বাবে আগবাঢ়িম। অৰ্থাৎ এতিয়া আমাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ পিছত আমাৰ বিধায়কসকলৰ ওচৰলৈকে তালিকাখন যাব আৰু বিধায়কসকলে মঞ্জুৰি কৰি দিয়াৰ লগে লগে আমাৰ আত্মসহায়ক গোটত থকা আই মাতৃসকলে 10,000 টকাকৈ চৰকাৰৰ পৰা বেংকত তেওঁলোকে ধন পাব। কিন্তু মোৰ উদ্দেশ্য হ'ল যে অকল 10,000 টকাই দিয়া নহয়, 2025 চনত যদি আমি 10,000 টকা দিওঁ, 2026 চনত আমি আৰু 15,000 টকা দিয়াৰ লগতে বেংকৰ পৰাও আমি লোন দিয়াবৰ বাবে চেষ্টা কৰিম।